দুৰ্নীতি, কূটনীতি আৰু ৰাজনীতি। প্ৰথমে মুখ বন্ধ কৰিবৰ বাবে 50,000, তাৰ পিছত 1 লাখ টকাৰ অফাৰ। মৎস্য ব্যৱসায়ীও নাচুৰ বান্দা, ঘোষৰ নামত পইচা এটকাও নাখায়। মাছ কিনিলে পকা ৰচিদৰ ঠাইত কেঁচা ৰচিদ দিয়ে। এয়া আমাৰ ভাষ্য নহয়, এয়া হৈছে ভুক্তভোগী মৎস্য ব্যৱসায়ীৰ ভাষ্য। এতিয়া আহোঁ আচল কথালৈ। ঢলা বজাৰৰ মাজেদি নিৰ্মাণ কৰা হৈছে ঢলা শদিয়া সংযোগী বাইপাছ। বাইপাছ নিৰ্মাণৰ বাবে ভাঙি দিয়া হৈছে কেইবাখনো বিত্তীয় প্ৰতিষ্ঠান, যাৰ ফলত দিশাহাৰা হৈ পৰিছে স্থানীয় মৎস্য ব্যৱসায়ীসকল। উপায়ন্ত হৈ কাষ চাপিছিল স্থানীয় বিধায়ক বলিন চেতিয়াৰ। বলিন চেতিয়াই আনটাইত পুঁজিৰ 10 লাখ টকা মুকলি কৰি দিছিল বজাৰৰ গৃহ নিৰ্মাণৰ নামত। কিন্তু বজাৰ গৃহ নিৰ্মাণত দেখা পোৱা গ'ল বহু বিসংগতি। ব্যৱহাৰ কৰিছে পুৰণা মামৰে ধৰা ৰড, 5,000 টকাৰ নাম ফলকৰ নামত লগাইছে বজাৰ গৃহৰ ভিতৰত ভিমেট লিখনি। বজাৰ গৃহত বহিব নিদিয়ে মৎস্য ব্যৱসায়ীসকলক, আৰু কত কি যে দুৰ্নীতি। বজাৰ গৃহৰ প্ৰায় 100 মিটাৰ নিলগত ব্ৰহ্মপুত্ৰ নদী। যেতিয়াই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে 50,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত টকা দিয়ে মুখ বন্ধ কৰিবলৈ। শুনক ভুক্তভোগীৰ ভাষ্য। আনহাতে মাছ ক্ৰয় কৰা ক্ষুদ্ৰ ব্যৱসায়ী মৎস্য মহলদাৰে পকা ৰচিদৰ সলনি কেঁচা ৰচিদ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী মৎস্য ব্যৱসায়ীসকলে। কি ক'লে ভুক্তভোগী মৎস্য ব্যৱসায়ীয়ে শুনক। প্ৰথমতে আজি জাতীয় প্ৰেছ দিৱস, আৰু এই জাতীয় প্ৰেছ দিৱসত মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ এই ছৈখোৱা অঞ্চলত আমাৰ যি খাটিখোৱা ৰাইজ আছে, খাটিখোৱা ৰাইজৰ কিছুমান অভিযোগ আপোনালোকে আজি বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে আহিলে। আৰু আমাৰ এই যি খাটিখোৱা ৰাইজ, যিসকলে মাথাউৰিৰ কিনাৰত তেওঁলোকে দোকান দি পেলাই তেওঁলোকে পোহপাল দি আছিলে নিজৰ পৰিয়াল, তেওঁলোকৰ ওপৰত চূড়ান্ত তেওঁলোকৰ ওপৰত কি হৈছে, তেওঁলোকৰ ওপৰত একেবাৰে চূড়ান্ত তেওঁলোকক অন্যায় কৰা হৈছে। আৰু 2023-24 বৰ্ষৰ আনটাইড ফাণ্ড 10 লাখ টকা এইটো মুকলি কৰি দিয়া হৈছিল আমাৰ জিলা আয়ুক্তৰ অফিচৰ পৰা, আৰু সেইটো মাৰ্কেট শ্বেডৰ কাৰণে আছিলে। কিন্তু তাতে কিছুমান ঠিকাদাৰ আৰু MLAৰ হাংগু পাংগু কিছুমান মানুহে মিলি আমাৰ ছৈখোৱা শদিয়া মীন সমবায় সমিতিৰ যিটো ডাক বজাৰ, সেই ডাক বজাৰত তেওঁলোকে চূড়ান্ত অনিয়মভাৱে তেওঁলোকে মাৰ্কেট শ্বেডটো বনালে, আৰু ইয়াৰ বিষয়ে অভিযোগ কৰা হৈছিলে জিলা আয়ুক্তক, আৰু গোটেই ৰাইজে তাত চহী দিছিলে। অভিযোগ কৰা স্বত্তেও তেওঁলোকে বনালে। বনোৱাৰ পাছত কি হ'ল, ইয়াৰ RTI কৰা হ'ল। তেওঁলোকে RTIৰ উত্তৰ দিছে। উত্তৰত তেওঁলোকে কৈছে ঢলাৰ ৰাইজৰ লগত আলোচনা কৰি ঠাই নোহোৱাত ইয়াত বনোৱা হৈছে। কিন্তু ভুক্তভোগী যিকেইজন ৰাইজ আছিল তেওঁলোকৰ এজনো এই আলোচনাত তেওঁলোকৰ অংশগ্ৰহণ নাই, আৰু তেওঁলোকে অভিযোগহে কৰিছে ইয়াৰ বিৰুদ্ধে। আৰু দ্বিতীয়টো কথা হৈছে যে তেওঁলোকে ইয়াত চূড়ান্ত অনিয়ম কৰিছে। যি ধৰণে এষ্টিমেট দিছে RTI ৰিপৰ্টত, সেই এষ্টিমেট অনুসৰি তেওঁলোকে কাম কৰা নাই, আৰু RTI ৰিপৰ্টটো ভুল দিছে তেওঁলোকে। তাত আমাৰ ইয়াত কোনো দৈখোৱা পঞ্চায়ত নামৰ পঞ্চায়ত নাই, তেওঁলোকে RTI ৰিপৰ্টত দৈখোৱা পঞ্চায়ত লিখিছে। আৰু শেহতীয়াভাৱে তেওঁলোকে ইয়াত এখন ফলক লিখিলে, আৰু RTI ৰিপৰ্টৰ মতে ফলকটোত 5,000 টকাৰ চাইনবোৰ্ড লগাব লাগে, কিন্তু তেওঁলোকে হালধীয়া ৰঙেৰে ফলক এখন লিখিলে। ইয়াৰ লগে লগে গোটেই ৰাইজে কথাটো গম পাইছে যে তেওঁলোকে কেৱল টকা লুটি পাতি খাবলৈ আৰু তেওঁলোকে ফাণ্ড উঠাই ল'বৰ কাৰণে আমোলা বিষয়া ঠিকাদাৰ চবে মিলি এই গোটেই কাৰ্যবিলাক কৰিছে। এতিয়া আমাৰ ক'ব লগা কথা হ'ল যে যিসকল ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ'ব লাগিছিল, যাৰ দোকান পোহাৰ ভাঙি গ'ল, তেওঁলোকে নিজৰ পৰিয়ালক পোহপাল দিয়াত অসুবিধা হৈছে, তেওঁলোকৰ ওপৰত অন্যায় হ'ল। আৰু দ্বিতীয় কথা, আমাৰ যি ৰাজকোষৰ ধনৰ যি উন্নয়ন পুঁজি, সেই উন্নয়ন পুঁজিৰ অপব্যৱহাৰ হৈছে। গতিকে ইয়াৰ যোগেদি আমি ৰাইজক এই গোটেই বিষয়বিলাক অৱগত কৰিব বিচাৰিছোঁ, আৰু আমি জিলা আয়ুক্তকো এই গোটেই বিষয়টো ভালদৰে চালি জাৰি চাই ভৱিষ্যতলৈ যাতে এনেকুৱা ধৰণৰ ৰাইজৰ পুঁজিৰ অপব্যৱহাৰ নহয়, ইয়াৰ বাবে আমি অনুৰোধ আৰু আহ্বান জনাইছোঁ। আমি ভালকে নাজানো ইয়াৰ কণ্ট্ৰেক্টৰ কোন আছে। এতিয়া আপোনালোকক ৰাইজক ইয়াত বজাৰ কৰিবলৈ দিয়া হয় নে বাহিৰৰ মানুহ যিকেইজনে বনাইছে তেওঁলোকে ইয়াত বজাৰ? এইটো হ'ল ডাক বজাৰ। ইয়াত মাছৰ ডাক হয়। মাছৰ ডাক হোৱাৰ পিছত বেপাৰীয়ে মাছ কিনে, মাছ কিনি পেলাই ইয়াৰ পৰা লৈ যায়। আৰু যিসকল বাহিৰৰো বেপাৰী থাকে তেওঁলোকক কোনো ধৰণৰ চালানো কাটি নিদিয়ে। আৰু যিসকল মাছুৱা আহে, যিসকল মাছ ধৰা জালৈ মানুহ, তেওঁলোককো চালান দিয়া নহয়, কিন্তু তেওঁলোকৰ পৰা মাছ কটাৰ বিনিময়ত ৰয়েলটিটো লোৱা হয়।
গতিকে কি ধৰণে ইয়াত ডাক বজাৰটো এই মীন মহলটো চলি আছে আমিতো বুজিব পৰা নাই। তদন্ত হ'লে এইবিলাকো বিষয় বহুত আহি পৰিব পাৰে। মানে যিহেতু আপুনি ক'ব বিচাৰিছে ইয়াত কোনো নথিপত্ৰ নোহোৱাকৈ এতিয়া এই কথাটো বিশেষকৈ আমাৰ এই যিসকল মাছৰ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে ক'ব পাৰিব। আমি জনামতে চালান কাটি নিদিয়ে, কাৰণ আমিও মাছ কিনিবলৈ আহোঁ, চালান কাটি নিদিয়ে। এইটো যিটো ডাক বজাৰ ইয়াৰ পৰা নদী কিমান দূৰ? ইয়াৰ পৰা নদী একেবাৰে কাষত আছে, একেবাৰে কাষত। ইয়াত মানে বৰষুণৰ কাৰণত মানে এই জাগাটো পানীত একেবাৰে ডুবি থাকে। হয় হয়, যেতিয়া বানপানী হয় প্ৰায় এসপ্তাহমান ইয়াত পানী থাকে, কিন্তু খুব ডাঙৰ পানী হ'লেহে আহে। কিন্তু প্ৰায় ডাঙৰ পানীটো হয় মাজে মাজে, নোহোৱা নহয়। সেই সময়ত ৰাইজ একেবাৰে ইয়াত মানে তেওঁলোকক ৰিলিফ দিব লগা পৰ্যন্ত হয়। আৰু এইবিলাক ৰেকৰ্ড অলৰেডি আমাৰ SDC অফিচত আছে, তেওঁলোকে ৰাইজক ৰিলিফ ইত্যাদি দিয়া, সাহায্য দিয়া। গতিকে এই অঞ্চলটো ফ্লাড এফেক্টেড এৰিয়া। আমি যিমান বেপাৰী আছোঁ ঢলা বজাৰৰ, যিমান আমি বেপাৰী বজাৰৰ দোকান কৰোঁ, বহুত আগৰ পৰা কৰি আহিছোঁ। মাছ বেপাৰী আছে আমাৰ লগত, আৰু বিভিন্ন ধৰণৰ বেপাৰী আছে, গাহৰি বেপাৰী আছে আমাৰ লগত, কিছুমান হোটেল আছিলে। আমি তাত বহুত দিনৰ পৰা দোকান চলাই আছিলোঁ। এইটো চৰকাৰী মাটি হয় আৰু ৰোড বনাৰ কাৰণে এইটো ভাঙা হ'ল। সেইটো আমি একো ক'বলৈ নাযাওঁ, মানে এইটো ভাঙিলে ঠিকে আছে, কিন্তু আমি ভাঙাৰ পিছত MLA ছাৰক লগ কৰিলোঁ। লগ কৰাৰ পিছত তেওঁ ক'লে আমাক কি তোমালোকৰ কাৰণে এটা মাৰ্কেট দিয়া হ'ব, $1 দিয়াও হ'ল। কিন্তু সেই টকাটো আমাৰ ইয়াত যিবিলাক মহলদাৰ আছে তেওঁলোকে মহলদাৰে হয়, মাছ ডাক কৰে ইয়াত, তেওঁলোকে আনি ইয়াত বনালে মাৰ্কেটখন। আমাৰ যিটো পাবলগীয়া আছিলে একচুৱেলি এইটো আমি পাবলগীয়া বস্তুটো তেওঁলোকে কেনেকৈ পালে, এইটোতো আমাৰ লগত চবৰ লগত অন্যায় হ'ল। 2 নম্বৰ কথা, ইয়াত মহল তেওঁলোকে চলাইছে, আমাক লাগে কি তেওঁলোকে কেনেকৈ মহল চলায়। আমি ইমান দিনৰ পৰা বেপাৰী কৰি আছোঁ, চাই আছোঁ, তেওঁলোকে একো আমাক এনেকুৱা ৰচিদ নিদিয়ে, কেছ মেমো নিদিয়ে। কেনেকৈ মহলখন চলি আছে, মাছুৱাবিলাকক বি কেছ মেমো নিদিয়ে, কাকো কেছ মেমো নিদিয়ে। এইচব মানে আমাক লাগে, মানে চব এইটো টোটেলি দালালি কৰি আছে তেওঁলোকে, সেইটো ক'বলগীয়া আছে। মহলদাৰ কোন কোন আছে? মহলদাৰটো ক'বলৈ নিজকে চবেই মহলদাৰ বুলি কয়। বাবুল ৰয় আছে, ৰাইচন বিশ্বাস আছে, কিন্তু প্ৰায় কেতিয়াবা আমি চাইছোঁ ইয়াতে বেপাৰী কৰি আহিছোঁ, যেতিয়া কেতিয়াবা পুলিচ আহি ইনকুৱাৰী কৰে তেতিয়া তেওঁলোকে কয় আমি মহৰীয়ে হয়, এনেকুৱা কয়। কিন্তু আকৌ পিছত তেওঁলোকে মহলদাৰেই হয়। এতিয়া আমিতো ধৰিবই নোৱাৰোঁ কোনে কি হয়, মহলদাৰ হয় নে কি হয়, কেনেকৈ মহলখন চলাই আছে সেইটোতো আমি বুজিব পৰা নাই। আমিতো খাটি খোৱা মানুহ হয়, নিজৰ কাম কৰোঁ, নিজৰ ঘৰত যাওঁ। তেওঁলোকে এতিয়া কি ধৰণৰ কি কৈ আছে আমিতো বুজিব পৰা নাই, তেওঁলোকে বুজিব। এইটো আইনে বিচাৰ কৰিলে আৰু ভাল হ'ব কি হৈ আছে। মাছৰ ডাকখন যে বহে ইয়াত, এইটো চৰকাৰীভাৱে বহে নে বেচৰকাৰীভাৱে বহে? আমি জনামতেতো এইটো মাছৰ মলটো চৰকাৰী হ'ব লাগে, টেণ্ডাৰ হয় ইয়াৰ। কিন্তু এইটো কেনেকৈ টেণ্ডাৰ হয়, ক'ত টেণ্ডাৰ হয়, আমিতো আজিলৈকে এইটো শুনি পোৱা নাই। অকল এইটোৱে জানো কি তেওঁলোকে মহলদাৰ হয়। কেতিয়াবা আমি ক'বলগীয়া বিশেষ নাই, কেলৈ আমি সৰু সৰু এখন দোকান চলাই ৰাস্তা কিনাৰতে বহি খাই আছিলোঁ। আৰু এইটো আপোনাৰ গভৰ্ণমেণ্টৰ মাটিতে আমি দোকান এখন বনাই কিনে যেনে ঘৰৰ পোহপাল দি আছিলোঁ বাৰু, কিবা এটা কৰ্ম কৰি। সেই দোকান চোকান ভাঙি দিয়াৰ পিছত আমি MLA ওচৰত গ'লোঁ। বিধায়কৰ ওচৰত গৈ যেতিয়া বিধায়কৰ ওচৰত গ'লোঁ, তেতিয়া তেখেতে ক'লে যে আমাৰ 10 লাখ টকা তোমালোকৰ এখন দোকান বা মাৰ্কেট এটা বনাবলৈ তোমালোকক 10 লাখ টকা দিয়া হৈছে। সেই 10 লাখ টকাটো তাৰমানে আমাৰ প্ৰতি বিবেচনা নকৰি বা আমাৰ লগত আলোচনা নকৰি বা আমাৰ লগত একো এটা পৰামৰ্শ নলৈ সিহঁতে সেই 10 লাখ টকাটো লৈ কিনে ইয়াত ঘৰ বা দোকান মাৰ্কেট বনায়। যি জেগাতে মাছ ডাক হয়, এখন বজাৰ নহয়, এখন ডাক, এখন তেনেকৈ ৱাইল্ড লাইফৰ মাটি হয়, ৱাইল্ড লাইফৰ জেগা হয়, বানপানী হয়, এই জেগাত এই ডাক লাগে। আমি কি কৰি খাম তেনেহ'লে? আমি ইয়াতে চুৰ কৰিবলৈ, ইয়াত ডকাইত কৰিবলৈ, দুটাৰ ভিতৰত এটাই কৰিবলৈ আমাক কোনোবা এটা চৰকাৰে বাছি দিয়ক, ইয়াত চুৰ কৰিব দিয়ক, ইয়াত ডকাইত কৰিব দিয়ক। এই দুটাৰ ভিতৰত আমাক দিয়ক। আমাৰ পোহপাল, ল'ৰা ছোৱালীটো আমি পোহপাল দিব লাগিব। কি বুলি পোহপাল দিম? আপোনালোকে যেতিয়া এই ডাক বজাৰৰ পৰা মাছ কিনে, হয়, একো নিদিয়ে, একো নাই, ইয়াত একো নাপায়। আপুনি নথি পত্ৰ একো নাপায়। আপুনি কৈছে যদি আপুনি 5 কেজি মাছ আনে, ইয়াত 4 কেজি মাছে হ'ব, 1 কেজি মাছ সিহঁতিয়ে দালাল কৰি খাব। ইয়াত ইমান দালাল আছে, 3টা টিং থ'ব, 3টা টিঙত 3টা মাছ সোমায়। তো মই যদি 10 কেজি মাছ আনো, 3টা টিঙত যদি 3টা মাছ সোমালে মোৰ মাছ থাকিলে কিমান? এনেকৈ ইয়াত দালাল চলে। এই ইয়াত অকল দালালৰ ওপৰত আৰু একো নাই। তাৰমানে এই দালালে চলি আছে আৰু একো নাই। তাৰমানে আমাক লাগে আমাৰ ন্যায় এইটো লাগে, কেলৈ আমি ভুক্তভোগী, আমাৰ হকটো আমাক লাগে। আমাৰ বেলেগৰ হক নালাগে, বেলেগৰ পৰা আমাক একো বস্তু নাই, কিন্তু আমাৰ হকটো লাগে। তাৰমানে আমাৰ হক যিটো আমাক চৰকাৰে দিছে, নিদিলে আমি নুখুজিলোঁ, আমাক দিয়াৰ কাৰণে আমাক লাগে। আমাৰ যিটো হক পাওঁ আমি লাগে, বছ ইমানেই লাগে।
তিনিচুকীয়াৰ ঢলা শদিয়াৰ পৰা ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।